নিথৰুৱা হ'ল কণ্ঠশিল্পী কমলিকা কাশ্যপ। মাতৃ ভিতালী দাসৰ পাছতেই পিতৃকো হেৰুৱালে কমলিকাই। চিৰদিনৰ বাবে নোহোৱা হ'ল পিতৃৰ আশীৰ্বাদৰ হাতখন। নিষ্ঠুৰ সময়ে সাহসী কৰা উদীয়মান শিল্পী কমলিকা কাশ্যপৰ মূৰৰ ওপৰৰ পৰা চিৰদিনৰ বাবে নোহোৱা হৈ গ'ল পিতৃৰ আশীৰ্বাদৰ হাতখন। প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ বাটেৰে জোনবাইৰ দেশলৈ গুচি গ'ল তেওঁৰ স্বামী বিশিষ্ট তবলাবাদক ভূপেন দাস। মাতৃক হেৰুৱাৰ দুখ পাহৰিবই পৰা নাই। তেনে সময়তে আকৌ আন এক ভয়ংকৰ কাহিনীও কল্পনা কৰিব নোৱাৰা বাস্তৱ সত্যই দুৰ্ভগীয়া কমলিকাক কৰি তুলিছে ম্ৰিয়মান। পিতৃৰ শৱদেহ সন্মুখত লৈ পৰম্পৰাগত কাৰ্য সম্পাদন কৰিছে প্ৰয়াত ভিতালী দাসৰ কন্যা কমলিকাই। শোক বিহ্বল কমলিকাই যেন কান্দিবও পাহৰিছে। নিষ্ঠুৰ নিয়তিয়ে ঘাটমাউৰা কৰা কমলিকাৰ কাষত সান্তনা দিছেহি ৰাজ্যৰ সাংস্কৃতিক জগতৰ কেইবাগৰাকীও শিল্পীয়ে। আচলতে গাটো বেয়াই আছিল। যোৱাকালি ডায়েলিচিছো কৰিছে বুলি কৈছে ছোৱালীয়ে। 39-14 আছিল, সেইকাৰণে অলমষ্ট বেছিয়ে আছিল। ৰাতিপুৱা তেওঁ খাইছেও, ভালকে খাই বৈ বাহিৰত ৰ'দ খুৱাইছে। জীয়েক ওলাই গৈছিল, তাই ওলাই যাওঁতে ঘপককে মাথাটো ঘূৰাই পৰাৰ নিচিনা হ'ল। আমি আহিলো, এনেকে ধৰিলো, তেতিয়ালৈকে ঠিকেই আছিল। আধা ঘণ্টামান পিছত আস্তে আস্তে পালচটো মানে উশাহটো নোহোৱা হৈ আহিছে আৰু। তাৰপিছত ডক্টৰো আহিল, আহি পেলাই এতিয়া ডিক্লেয়াৰ কৰিলে। যোনে গম পাইছিল ভিতালী বা আৰু ভূপেন দাকো জানিছিল, এজন বিখ্যাত নহয় বিৰাটেই বহুত মানে ফেমাছ আৰু ভাল তবলা বাদক আছিল আৰু মিউজিকেলি বহুত চাউণ্ড আছিল। এতিয়া ছোৱালী তেওঁ কমলিকা খুব কম বয়সত অকলশৰীয়া হ'ল। ওচৰ চুবুৰীয়া হিচাপে বা ভায়েক হিচাপেও ওচৰ চুবুৰীয়া আমি আগভাগ লৈছো। দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট তবলাবাদক ভূপেন দাস। বৃক্কৰ ৰোগত আক্ৰান্ত শিল্পীগৰাকীক কৰোৱা হৈছিল ডায়েলিচিছ, কিন্তু এই সকলোবোৰ প্ৰচেষ্টা হ'ল বৃথা। শুকুৰবাৰে নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰিলে ভূপেন দাসে। 12:45 বজাত তেখেত স্বৰ্গগামী হয়। প্ৰখ্যাত শিল্পী ভিতালী দাসৰ স্বামী হিচাপে তেখেতো এগৰাকী শিল্পী আছিলে আৰু আপোনালোকে জানে মৃত্যুৰ সময়ত তেখেতে এগৰাকী কন্যা কমলিকা কাশ্যপক এৰি থৈ যায়। আৰু কমলিকা কাশ্যপ বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী আৰু নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। সময়ে পৰিপক্ক কৰি তোলা এই কণমানি তথা উদীয়মান কণ্ঠশিল্পী কমলিকাক ভগৱানে এই দুখ সহ্য কৰিব পৰাকৈ সাহস দিয়ক, তাৰেই কামনা কৰিছে ৰাজ্যবাসীয়ে। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।